পৰীক্ষাত উজ্বলি উঠিছে খাদিজা আখতাৰ। এইগৰাকী দবকাৰ নীলবাগানৰ ছাত্ৰী খাদিজা আখতাৰাই সোণৰ পদক লাভ কৰিছে স্নাতকৰ ইংৰাজী বিভাগত। ইংৰাজী মেজৰত 8.93 CGPA লাভ কৰি 272খন শিক্ষানুষ্ঠানৰ ভিতৰত এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে এইগৰাকী দবকাৰ জীয়ৰীয়ে। আৰু সমগ্ৰ জীৱনৰ পঢ়া শুনাৰ দায়িত্ব বহন কৰিছে বদৰুদ্দিন আজমলে। এই মুহূৰ্তৰ এটা বিশেষ খবৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত উজ্বলি উঠিছে খাদিজা আখতাৰ। 272খন কলেজৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে খাদিজা ইংৰাজী মেজৰৰ ক্ষেত্ৰত। ইংৰাজী মেজৰত সোণৰ পদক লাভ কৰিছে দবকা নীলবাগানৰ ছাত্ৰী খাদিজাই। আগন্তুক শিক্ষা জীৱনৰ দায়িত্ব লৈছে মৌলানা বদৰুদ্দিন আজমলে। এখন ব্যক্তিগত শিক্ষানুষ্ঠান 8.93 CGPA সহ বিশ্ববিদ্যালয়ৰ সকলো অধীনস্থ মহাবিদ্যালয়ৰ ভিতৰত ইংৰাজী মেজৰত এই সফলতা খাদিজাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ ঘোষণা কৰিছে স্নাতক পৰীক্ষাৰ চূড়ান্ত ফলাফল, অৰ্থাৎ 6টা ছেমিষ্টাৰৰ পিছত যি ফলাফল ঘোষণা কৰা হয় সেই ফলাফলত ইংৰাজী মেজৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে নীলবাগানৰ খাদিজাই। আৰু আগন্তুক শিক্ষা জীৱনৰ দায়িত্ব লৈছে বদৰুদ্দিন আজমলে। কোনো চৰকাৰী শিক্ষানুষ্ঠান নহয়, কোনো চৰকাৰী মহাবিদ্যালয় নহয়, আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত নীলবাগান হাজী আজমল আলী কলেজ, এই মহাবিদ্যালয়ত পঢ়ি 8.93 CGPA ইংৰাজী মেজৰত লাভ কৰিছে। 272খন মহাবিদ্যালয়ৰ ভিতৰত এয়া আছিল খাদিজাৰ শীৰ্ষস্থান। আৰু ইয়াৰ পিছতে উৎফুল্লিত পৰিৱেশ, সম্বৰ্ধনা জনোৱা হৈছে শৰাই, গামোচা, জাপিৰে আজমল ফাউণ্ডেশ্যনে সম্বৰ্ধনা জনাইছে খাদিজাক। আৰু খাদিজাৰ এই সফলতাই এতিয়া এক প্ৰকাৰ আশাৰ বতৰা কঢ়িয়াই আনিছে। আমি এই মুহূৰ্তত এই খাদিজাৰ আলোকচিত্ৰ আপোনালোকক দেখুৱাইছোঁ। এইদৰে খাদিজাৰ এই সাফল্যই এতিয়া সমগ্ৰ নীলবাগানৰ যি হাজী আজমল আলী কলেজ, সেই কলেজত আনন্দৰ বতৰা আনিছে। এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ এই জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে, যি মুহূৰ্তত কেৱল মাত্ৰ মেট্ৰিক হাই ছেকেণ্ডেৰীত নহয়, এইবাৰ মহাবিদ্যালয় পৰ্যায়তো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত এখন কলেজ, আৰু সেই কলেজত পঢ়ি বিশ্ববিদ্যালয়ৰ অধীনস্থ 272খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক চেৰ পেলাই ইংৰাজী বিভাগত, ইংৰাজী মেজৰত 8.93 GPA গোল্ড মেডেল পাইছে, শীৰ্ষস্থান পাইছে। আমি খাদিজাৰ মনৰ অনুভৱ আপোনালোকক শুনাম। খাদিজাক এই মুহূৰ্তত সফলতাৰ বাবে সকলোৱে শুভেচ্ছাৰে উপচাই পেলাইছে। ওৰে জীৱনৰ শিক্ষাৰ দায়িত্ব লৈছে আজমল ফাউণ্ডেশ্যনে। কি পৰিৱেশ, আমি দৃশ্যাংশ দেখুৱাইছোঁ। আমি সেই যুৱতীগৰাকীৰ আলোকচিত্ৰ আছে, ভিজুৱেল আছে। সেই যুৱতীগৰাকীয়ে এই মুহূৰ্তত এই সফলতা অৰ্জন কৰিছে। মন্তব্য আহিছে, শুনক। আলহামদুলিল্লাহ, প্ৰথমত মই আল্লাহক শুকৰিয়া আদায় কৰিছোঁ। আল্লাহৰ হুকুমত সকলোৰে দোৱাত মোৰ পিতৃ মাতৃ তথা মোৰ সকলো পৰিয়াল, আজমল ফাউণ্ডেশ্যন, মোৰ শিক্ষকসকল, সকলোৰে সহায় সহযোগত, সকলোৰে দোৱাৰ কাৰণে আজি মই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। তো সেইকাৰণে সকলোৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈ মই প্ৰফেচাৰ হ'বলৈ বিচাৰিছোঁ, মোৰ ড্ৰিম। আশা কৰোঁ সকলোৱে মোৰ কাৰণে দোৱা কৰিব। আজি আমাৰ আজমল ফাউণ্ডেশ্যন, আজমল পৰিয়াল তথা হাজী আজমল আলী কলেজ নীলবাগানৰ কাৰণে অতি গৌৰৱৰ আৰু আনন্দৰ দিন। আমাৰ হাজী আজমল আলী কলেজ নীলবাগানৰ পৰা খাদিজা আখতাৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ 6th ছেমিষ্টাৰ ফাইনেল এক্সামিনেশ্যনত গোটেই এণ্টায়াৰ ইউনিভাৰ্চিটিৰ ভিতৰত ইংলিছ মেজৰত ফাৰ্ষ্ট পজিশ্যন পাইছে। আমি তাইক অভিনন্দন যাচিছোঁ। এনেকে এটা ভিতৰুৱা ঘৰৰ পৰা গৈ পেলাই তাই গোটেই ইউনিভাৰ্চিটিৰ ভিতৰত য'ত 272 এফিলিয়েটেড কলেজেছ আছে আৰু তাৰ নিয়াৰ এবাউট 8,500+ ষ্টুডেণ্ট আছে ইংলিছ মেজৰত। তাৰ মাজৰ পৰা আমাৰ হাজী আজমল আলী কলেজৰ ষ্টুডেণ্ট তাই খাদিজা আখতাৰাই 8.93 CGPA পাই পেলাই গোটেই ইউনিভাৰ্চিটিৰ ভিতৰত টপ পজিশ্যন, গ'ল্ড মেডেলিষ্ট হৈ আমাৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। আজি আমি আজমল ফাউণ্ডেশ্যনৰ গোটেই টিম আৰু আমাৰ হাজী আজমল আলী কলেজ নীলবাগানৰ গোটেই ফেকাল্টি মেম্বাৰ, প্ৰিন্সিপাল চবে আহি পেলাই আমি তাইৰ ঘৰত তাইক সম্বৰ্ধনা যাচিছোঁ। খাদিজা আখতাৰক অশেষ অশেষ ধন্যবাদ। আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল সাহেব আৰু সিৰাজউদ্দিন আজমল সাহেবে গোটেই আজমল পৰিয়ালৰ ফালৰ পৰা, আমাৰ আজমল CS-ৰ ফালৰ পৰা তোমাক অভিনন্দন যাচিছে। তুমি আমাৰ গোটেই অৰ্গেনাইজেশ্যনৰ কাৰণে, আমাৰ ইনষ্টিটিউশ্যনৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছা।
তুমি আৰু ভালকে পঢ়া শুনা কৰি আগবাঢ়ি যোৱা। আৰু অতিকৈ দুৰ্ভাগ্যৰ কথা, তাইৰ দেউতাও ঢুকাইছে ইতিমধ্যে। ইয়াৰ পিছতো কষ্ট কৰি পেলাই তাই যথেষ্ট পৰিশ্ৰম কৰি আজি এনেকুৱা আমাৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। আমি সকলোৱে তাইৰ কাৰণে গৌৰৱান্বিত। আমি অশেষ অশেষ ধন্যবাদ যাচিছো আৰু আশা কৰিছো তাইৰ ৰিজাল্টটো দেখা পাই পেলাই যে আমাৰ হাজী আজমল আলী কলেজ নীলবাগান এইখন কলেজৰ পৰা, এই ইছলামনগৰৰ পৰা এজনী ছোৱালী গৈ পেলাই গোটেই ইউনিভাৰ্চিটিৰ ভিতৰত ইংলিছত ফাৰ্ষ্ট ক্লাছ পাছ পজিশ্যন কঢ়িয়াই অনাটো অতিকৈ গৌৰৱৰ কথা, অতিকৈ আনন্দৰ কথা। আমি তাইক অশেষ ধন্যবাদ যাচিছো আৰু তাইৰ এনেকুৱা সফলতাত গোটেই ষ্টুডেণ্ট বিলাকে, বিশেষকে আমাৰ আৰু ইনষ্টিটিউচনৰ ষ্টুডেণ্টসকলে তেওঁলোকে উৎফুল্লিত হ'ব, তেওঁলোকে ইনস্পায়াৰ্ড হ'ব আৰু এনেকুৱা ভাল ৰিজাল্ট কঢ়িয়াই আনিব বুলি আমি আশা কৰিছো। আলহামদুলিল্লাহ, পোনপ্ৰথমত মই আল্লাহৰ শুক্ৰিয়া আদায় কৰিছো। আলহামদুলিল্লাহ, পোনপ্ৰথমত মই আল্লাহৰ শুক্ৰিয়া আদায় কৰিছো। আল্লাহৰ হুকুমত সকলোৰে দোৱাত, মোৰ পিতৃ মাতৃ তথা মোৰ সকলো পৰিয়াল, আজমল ফাউণ্ডেশ্যন, মোৰ শিক্ষকসকল, সকলোৰে সহায় সহযোগত, সকলোৰে দোৱাত কাৰণে আজি মই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছো। তো সেইকাৰণে সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আগলৈ মই প্ৰফেচাৰ হ'বলৈ বিচাৰিছো, মোৰ ড্ৰিম। আশা কৰো সকলোৱে মোৰ কাৰণে দোৱা কৰিব। আজি আমাৰ আজমল ফাউণ্ডেশ্যন, আজমল পৰিয়াল তথা হাজী আজমল আলী কলেজ নীলবাগানৰ কাৰণে অতি গৌৰৱৰ আৰু আনন্দৰ দিন। আমাৰ হাজী আজমল আলী কলেজ নীলবাগানৰ পৰা খাদিজা আখতাৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ 6th ছেমিষ্টাৰ ফাইনেল এক্সামিনেশ্যনত গোটেই এণ্টায়াৰ ইউনিভাৰ্চিটিৰ ভিতৰত ইংলিছ মেজৰত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পজিশ্যন পাইছে। আমি তাইক অভিনন্দন যাচিছো। এনেকে এটা ভিতৰুৱা ঘৰৰ পৰা গৈ পেলাই তাই গোটেই ইউনিভাৰ্চিটিৰ ভিতৰত য'ত 272 এফিলিয়েটেড কলেজেছ আছে আৰু তাৰ নিয়াৰ এবাউট 8,500+ ষ্টুডেণ্ট আছে ইংলিছ মেজৰত, তাৰ মাজৰ পৰা আমাৰ হাজী আজমল আলী কলেজৰ ষ্টুডেণ্ট তাই খাদিজা আখতাৰাই 8.93 CGPA পাই পেলাই গোটেই ইউনিভাৰ্চিটিৰ ভিতৰত টপ পজিশ্যন, গ'ল্ড মেডেলিষ্ট হৈ আমাৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। আজি আমি আজমল ফাউণ্ডেশ্যনৰ গোটেই টিম আৰু আমাৰ হাজী আজমল আলী কলেজ নীলবাগানৰ গোটেই ফেকাল্টি মেম্বাৰ, প্ৰিন্সিপাল চবে আহি পেলাই আমি তাইৰ ঘৰত তাইক সম্বৰ্ধনা যাচিছো। খাদিজা আখতাৰক অশেষ অশেষ ধন্যবাদ। আমাৰ ট্ৰাষ্টি মহাবদৰুদ্দিন আজমল চাহাব আৰু চিৰাজুদ্দিন আজমল চাহাবে আৰু গোটেই আজমল পৰিয়ালৰ ফালৰ পৰা, আমাৰ আজমল CS-ৰ ফালৰ পৰা তোমাক অভিনন্দন যাচিছে। তুমি আমাৰ গোটেই অৰ্গেনাইজেশ্যনৰ কাৰণে, আমাৰ ইনষ্টিটিউচনৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছা। তুমি আৰু ভালকে পঢ়া শুনা কৰি আগবাঢ়ি যোৱা। আৰু অতিকৈ দুৰ্ভাগ্যৰ কথা, তাইৰ দেউতাও ঢুকাইছে ইতিমধ্যে। ইয়াৰ পিছতো কষ্ট কৰি পেলাই তাই যথেষ্ট পৰিশ্ৰম কৰি আজি এনেকুৱা আমাৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। আমি সকলোৱে তাইৰ কাৰণে গৌৰৱান্বিত। আমি অশেষ অশেষ ধন্যবাদ যাচিছো আৰু আশা কৰিছো তাইৰ ৰিজাল্টটো দেখা পাই পেলাই যে আমাৰ হাজী আজমল আলী কলেজ নীলবাগান এইখন কলেজৰ পৰা, এই ইছলামনগৰৰ পৰা এজনী ছোৱালী গৈ পেলাই গোটেই ইউনিভাৰ্চিটিৰ ভিতৰত ইংলিছত ফাৰ্ষ্ট ক্লাছ পাছ পজিশ্যন কঢ়িয়াই অনাটো অতিকৈ গৌৰৱৰ কথা।